নমস্কাৰ মই মজিদ বন্ধুসকল বলগতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ জম্মু কাশ্মীৰত সন্ত্ৰাসবাদীৰ ভয়ংকৰ এম্বুছ সন্ত্ৰাসবাদীৰ এইবাৰ টাৰ্গেট প্ৰেমিক প্ৰেমিকা ধৰ্মীয় পৰিচয় সুধি নিৰ্বিচাৰ গুলীচালনা আৰু সন্ত্ৰাসবাদীৰ গুলীচালনাত এই পৰ্যন্ত মৃত্যু হৈছে 28 গৰাকী পৰ্যটকৰ আৰু এই ঘটনাক লৈ এতিয়া উদ্বিগ্ন হৈ পৰিছে নতুন দিল্লী ঘটনাস্থলীলৈ ৰাওনা হৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ভয়াবহ সন্ত্ৰাস আকৌ উভতি আহিছে কাশ্মীৰলৈ কাশ্মীৰত এতিয়া সন্ত্ৰাসবাদীৰ টাৰ্গেট ফুৰিবলৈ অহা পৰ্যটক প্ৰেমিক প্ৰেমিকাসকল ধৰ্মীয় পৰিচয় সুধি সন্ত্ৰাসবাদীয়ে এইবাৰ টাৰ্গেট কৰিছে পৰ্যটকক এই আক্ৰমণত এতিয়ালৈকে মৃত্যুৰ মুখত পৰিছে 28 গৰাকীকৈ পৰ্যটক এই নিৰীহ পৰ্যটকক কিয় টাৰ্গেট কৰি লোৱা হৈছে সেই কথা এতিয়াও স্পষ্ট নহয় যদিও ঘটনাৰ প্ৰত্যক্ষদৰ্শীয়ে জনাইছে যে সেনাৰ পোছাকেৰে আহিছে সন্ত্ৰাসবাদীসকল সূত্ৰৰ খবৰ অনুসৰি গুলী চলোৱাৰ পূৰ্বে সন্ত্ৰাসবাদীৰ দলে পৰ্যটকক ধৰ্মীয় পৰিচয় সুধিছে বৈচৰণ উপত্যকাত থকা ৰিজৰ্টত লস্কৰ সন্ত্ৰাসবাদীয়ে নেৰানেপেৰাকৈ গুলীচালনা কৰিছে কাশ্মীৰৰ এই সন্ত্ৰাসবাদী আক্ৰমণৰ চিকাৰ হৈছে পৰ্যটকসকল এই ঘটনাক লৈ উদ্বিগ্ন হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰ প্ৰধানমন্ত্ৰীৰ নিৰ্দেশত ইতিমধ্যে শ্ৰীনগৰলৈ ৰাওনা হৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ঘটনাক লৈ প্ৰধানমন্ত্ৰী মোদীয়েও কৰিছে বিশেষ টুইট প্ৰধানমন্ত্ৰীয়ে স্পষ্টকৈ জনাইছে যে সফল নহ'ব তেওঁলোকৰ উদ্দেশ্য দুখিক এৰি দিয়া নহ'ব সন্ত্ৰাসৰ বিৰুদ্ধে যুঁজ আৰু অধিক শক্তিশালী হ'ব দুখিক এজন এজনকৈ ধৰি কঠোৰ শাস্তি দিয়া হ'ব এই ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে পৰৱৰ্তী খবৰ ইউপিএসসি 2024 ফলাফল ঘোষণা আৰু এইবাৰৰ ফলাফল অনুসৰি ইউপিএসসি 2024 ফলাফলৰ শীৰ্ষত আছে প্ৰয়াগৰাজৰ শক্তি ডুবে দ্বিতীয় স্থান দখল কৰিছে হৰ্ষিতা গোয়েলে তৃতীয় স্থান দখল কৰিছে ডংৰে অচিত পৰাগে চতুৰ্থ স্থানত আছে শাহমাৰ্গী চিৰাগ পঞ্চমত আছে আকাশ গাৰ্গ ষষ্ঠত কমল পুনিয়া সপ্তমত আয়ুষী বনচাল অষ্টমত ৰাজ কৃষ্ণা ঝা নৱমত আদিত্য বিক্ৰম আগৰৱাল আৰু দশম স্থান দখল কৰিছে মায়াংক ত্ৰিপাঠীয়ে উল্লেখযোগ্য যে 1009 গৰাকী পৰীক্ষাৰ্থী এইবাৰ উত্তীৰ্ণ হৈছে ইউপিএসসি পৰীক্ষাত আৰু তালিকাৰ প্ৰথম 5 গৰাকীৰ ভিতৰত 3 গৰাকীয়ে মহিলা পৰীক্ষাৰ্থী পৰৱৰ্তী খবৰ ৰাজ্যত বলিছে পঞ্চায়ত নিৰ্বাচনৰ গৰম বতাহ আৰু তাৰ মাজতে কংগ্ৰেছক পুনৰ খুৰদাৰ সমালোচনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে কংগ্ৰেছৰ দিনত 5খন আঁচনি আছিল আৰু তাৰ ভিতৰত শীৰ্ষত আছিল লুঙি 3 ঘণ্টা চিন্তা কৰি মুখ্যমন্ত্ৰীয়ে বিচাৰি পালে কংগ্ৰেছৰ 5খন আঁচনি মুখ্যমন্ত্ৰীয়ে লগতে কয় যে লুঙিৰ প্ৰতি যদি ইমান মৰম তেনেহলে বাংলাদেশত গৈ নিৰ্বাচন খেলক কংগ্ৰেছে এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ কংগ্ৰেছৰ দিনত কি আঁচনি আছিল একাধিক ক্ৰমে ক'লে মুখ্যমন্ত্ৰীয়ে লুঙি ধুতি সূতা কম্বল আৰু আঁঠুৱা বিতৰণৰ আঁচনি আছিল কংগ্ৰেছৰ 3 ঘণ্টা চিন্তা কৰি মুখ্যমন্ত্ৰীয়ে বিচাৰি পালে কংগ্ৰেছৰ আঁচনিসমূহ কংগ্ৰেছৰ দিনত দিয়া আঁচনিৰ সুবিধা পাবলৈ ধন দিব লগা হৈছিল চৰকাৰী চাকৰিৰ বাবে কংগ্ৰেছৰ দিনত দিব লগা হৈছিল 1 কোটি টকা কংগ্ৰেছে 15 বছৰে গাঁৱে গাঁৱে সৃষ্টি কৰিলে দালালৰ কংগ্ৰেছৰ চিহ্ন হাত নহয় লুঙি হ'ব লাগে লুঙিৰ প্ৰতি ইমান যদি মৰম তেনেহলে বাংলাদেশত খেলক নিৰ্বাচন অসমত তেওঁলোকে ইলেকশ্যন খেলাৰ প্ৰয়োজন নাই কংগ্ৰেছক লৈ পুনৰ এইদৰে সৰব হোৱা দেখা গ'ল ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে তাৰ আগতে আপোনাক জনাও যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ কোটি কোটি মুছলমানৰ বাবে অন্ধকাৰ হৈ পৰিব সমগ্ৰ ভাৰত মুছলমানৰ ঘৰত নজ্বলিব লাইট ৱাকফ আইনৰ বিৰোধিতাৰে এইবাৰ মুছলমানৰ এক সুকীয়া আন্দোলন ৱাকফ আইন বাতিল কৰাবলৈ চৰকাৰক বাধ্য কৰাব মুছলমানে 30 এপ্ৰিলত অন্ধকাৰত থাকিব ভাৰতৰ কোটি কোটি মুছলমান কোটি কোটি মুছলমানে বন্ধ কৰি ৰাখিব নিজৰ ঘৰৰ সকলো লাইট
ওয়াকফ আইনৰ বিৰোধিতাৰে কোটি কোটি মুছলমানৰ এই সিদ্ধান্ত সমগ্ৰ দেশৰ মুছলমানক লাইট বন্ধ কৰাৰ বাবে আহ্বান জনাইছে মুছলমান সংগঠনে 30 এপ্ৰিলৰ নিশা 9 বজাৰ পৰা লাইট বন্ধ কৰি ৰখাৰ বাবে আহ্বান জনাইছে মুছলমানসকলক ওয়াকফৰ সম্পত্তি ৰক্ষাৰ বাবে 22 এপ্ৰিলত পশ্চিমবংগৰ ৰাজধানীত বৃহৎ সন্মিলন অনুষ্ঠিত হৈছিল 27 এপ্ৰিলত মহাৰাষ্ট্ৰত একত্ৰিত হ'ব মুছলিম সংগঠনসমূহ আৰু এইবাৰ ৰাজপথত প্ৰতিবাদ নহয় মুছলমানে যুঁজিব আদালতত ৰাজপথৰ আন্দোলনত কোনো লাভালাভ নহয় বুলিও মন্তব্য কৰিছে মুছলমান সংগঠনে পৰৱৰ্তী খবৰ ৰাজ্যবাসীলৈ ভাল খবৰ এতিয়াৰ পৰা মাত্ৰ 250 টকাতে আপুনি লাভ কৰিব ৰন্ধন গেছৰ চিলিণ্ডাৰ 200 পৰা 300 টকা পৰ্যন্ত ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য হ্ৰাস কৰাৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মতে উজ্জ্বলা আঁচনিত বৰ্তমান 550 টকাতে দিয়া হৈছে ৰন্ধন গেছৰ চিলিণ্ডাৰ ৰাজ্যৰ লাখ লাখ লোকক ভাল খবৰ দিলে মুখ্যমন্ত্ৰীয়ে শীঘ্ৰেই ৰাজ্যত ৰন্ধন গেছৰ মূল্য হ্ৰাস কৰাৰ পৰিকল্পনা চৰকাৰৰ 200 পৰা 300 টকাকৈ প্ৰতিটো চিলিণ্ডাৰৰ মূল্য হ্ৰাস কৰাৰ যোজনা ৰাজ্য চৰকাৰৰ বৰ্তমান 550 টকাত উজ্জ্বলা আঁচনিত প্ৰদান কৰা হৈছে ৰন্ধন গেছৰ চিলিণ্ডাৰ আৰু ইয়াৰ পৰা 300 টকাকৈ হ্ৰাস পালে মাত্ৰ 250 টকাতে আপুনি পাব একোটাকৈ ৰন্ধন গেছৰ চিলিণ্ডাৰ লগতে ৰন্ধন গেছৰ সাধাৰণ উপভোক্তাক ৰেহাই দিব চৰকাৰে ৰাজনৈতিক সভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে এই বৃহৎ ঘোষণা পৰৱৰ্তী খবৰ পুনৰ বিপদত পৰিছে বাবা ৰামদেৱ এইবাৰ সৰ্বত জেহাদ বক্তব্যৰ বাবে ৰামদেৱক ধমক দিল্লী উচ্চ ন্যায়ালয়ৰ লগতে এই সন্দৰ্ভত সকলো বিজ্ঞাপন উঠাই লোৱাৰ নিৰ্দেশ আদালতৰ চলিত মাহৰ আৰম্ভণিতে বাবা ৰামদেৱৰ এক মন্তব্যক লৈ বিতৰ্কৰ সৃষ্টি হৈছিল পতঞ্জলীয়ে গ্ৰীষ্মৰ আৰম্ভণিতে বজাৰত মুকলি কৰিছিল এবিধ গোলাপৰ চিৰাপ এই অনুষ্ঠানত ৰামদেৱে কয় যে দেশত এটা কোম্পানী আছে যিয়ে চৰ্বত বনায় আপুনিও সেই চৰ্বত ব্যৱহাৰ কৰে কিন্তু এই চৰ্বত বিক্ৰীৰ পৰা পোৱা ধন মাদ্ৰাছা আৰু মছজিদ নিৰ্মাণৰ বাবে যায় যদিও এই প্ৰসংগত ৰামদেৱে সমদৰ্দ কোম্পানীৰ ৰূপ আফজাৰ নাম উল্লেখ কৰা নাছিল কিন্তু তেওঁৰ মন্তব্যৰ লক্ষ্য যে সেইটোৱে আছিল সেই কথা বুজিবলৈ কাৰো কোনো অসুবিধা হোৱা নাছিল ৰামদেৱে কয় যে যদি আপুনি সেই চৰ্বত পান কৰে তেন্তে দেশত মাদ্ৰাছা আৰু মছজিদ নিৰ্মাণ হ'ব কিন্তু যদি আপুনি পতঞ্জলীৰ চৰ্বত পান কৰে তেতিয়া গুৰুকুল নিৰ্মাণ হ'ব আচাৰ্য কুলামৰ বিকাশ হ'ব পতঞ্জলী বিশ্ববিদ্যালয় ডাঙৰ হ'ব আৰু ভাৰতীয় শিক্ষা বোৰ্ড বৃদ্ধি পাব এই মন্তব্য কৰিছিল ৰামদেৱে ইফালে ৰামদেৱৰ এই মন্তব্যক প্ৰত্যাহ্বান জনাই আদালতত গোচৰ তৰে সমদৰ্দ কোম্পানীয়ে আজি আদালতে এই সন্দৰ্ভত কয় যে এনেধৰণৰ বক্তব্য কোনো পধ্যই গ্ৰহণযোগ্য নহয় আদালতে লক্ষ্য কৰিলে যে এনে বক্তব্যক কোনো কাৰণতে যুক্তিসংগত বুলি গণ্য কৰিব নোৱাৰি সমদৰ্দ কোম্পানীৰ অধিবক্তা মুকুল ৰোহতাগিৰিয়ে এই সন্দৰ্ভত কয় যে ৰামদেৱৰ কথাবোৰ ঘৃণামূলক ভাষণৰ সমান ৰোহতাগিৰিয়ে যুক্তি দিছিল যে ৰামদেৱৰ কথাই সমাজত সাম্প্ৰদায়িক সম্প্ৰীতি বিনষ্ট কৰি ধৰ্মৰ ভিত্তিত সমাজত বিভাজনৰ সৃষ্টি কৰিব পাৰে তেওঁ লগতে কয় যে এই মন্তব্য কেৱল প্ৰতিযোগিতামূলক শত্ৰুতাৰ ফল নহয় এনে নহয় যে এইটো ৰুহ আফজাৰ সুনাম কলংকিত কৰাৰ প্ৰয়াস তাতকৈ ডাঙৰ বিপদটো হ'ল এই মন্তব্যই সাম্প্ৰদায়িক বিভাজনৰ সৃষ্টি কৰিব পাৰে আৰু দিল্লী উচ্চ ন্যায়ালয়ে ইয়াৰ বাবে বাবা ৰামদেৱক তীব্ৰ ধমক দিয়ে আদালতে এনে মন্তব্য অনুচিত আৰু গ্ৰহণযোগ্য নহয় বুলি কয় ৰামদেৱৰ অধিবক্তাই তেওঁৰ মন্তব্য থকা সকলো বিজ্ঞাপন আৰু ভিডিঅ' 5 দিনৰ ভিতৰত আঁতৰোৱা হ'ব বুলি আশ্বাস দিছে অৱশ্য সেই কথাত সন্তুষ্ট নহয় দিল্লী উচ্চ ন্যায়ালয়ে কয় যে সমগ্ৰ বিষয়টোৰ ওপৰত শপতনামা দাখিল কৰিব লাগিব এই গোচৰৰ পৰৱৰ্তী শুনানি মে মাহত হ'ব পৰৱৰ্তী খবৰ যোৰহাটৰ সাংসদ গৌৰৱ গগৈ আৰু শিৱসাগৰৰ বিধায়ক অখিল গগৈ গুৱাহাটীত নামাজ পঢ়াত ব্যস্ত থাকে অখিল গগৈ আৰু গৌৰৱ গগৈৰ নামাজক লৈ এইবাৰ কটাক্ষ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হিমন্ত বিশ্ব শৰ্মাই লগতে কয় যে গুৱাহাটীত নামাজ পঢ়িবলৈ জনতাই তেওঁলোকক ভোট দিয়া নাছিল
যোৰহাটৰ সাংসদ আৰু শিৱসাগৰৰ বিধায়ক গুৱাহাটীত নামাজ পঢ়াত ব্যস্ত থাকে। গুৱাহাটীত নামাজ পঢ়িবলৈ জনতাই তেওঁলোকক ভোট দিয়া নাছিল। অখিল গগৈ আৰু গৌৰৱ গগৈৰ নামাজক লৈ এইবাৰ কটাক্ষ মুখ্যমন্ত্ৰীৰ। মুখ্যমন্ত্ৰীয়ে কয় যে সাংসদ বিধায়কক দেখা পোৱা নাই ৰাইজে। নামাজ পঢ়িবলৈ ইচ্ছা যদি আছে তেন্তে শিৱসাগৰতে পঢ়ক। বিহুৰ সময়ত পলাই নাথাকি সমষ্টিৰ মানুহক সময় দিয়ক। এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।